কঢ়িয়াই আনিছে বৰজলা মিলনপুৰ নিৰ্বাসী অংকিতা শৰ্মাই। ৰামানুজ উচ্চ মাধ্যমিক বিদ্যালয় নগাঁৱৰ পৰা বিজ্ঞান শাখাত ৯৪.০৮% নম্বৰ লাভ কৰি টংলালৈ গৌৰৱ কঢ়িয়াই আনিছে। পিতৃ মহেশ শৰ্মা আৰু মাতৃ মৃদুলা শৰ্মাৰ কন্যা অংকিতা শৰ্মাই বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ গাঁওবাসীৰ লগতে জিলাখনলৈ সুনাম অৰ্জন কৰিছে। নমস্কাৰ, মোৰ নাম অংকিতা শৰ্মা। মোৰ ঘৰ টংলা মিলনপুৰত আৰু মই মেট্ৰিক টংলা মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা পাছ কৰি ৰামানুজনৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰিলোঁ এইবাৰ। কিমান শতাংশ তুমি নম্বৰ পাইছা? মই 94.8। কি সাবজেক্ট লৈছা? মই গোটেইকেইটাতে পাইছোঁ। তুমি এইখিনি যে ৰিজাল্টটো পালা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হয় নেকি? প্ৰেৰণা কোন দিলে? মা, পাপা, দাদা আৰু ছাৰ, আমাৰ ৰামানুজনৰ প্ৰিন্সিপাল ছাৰ আৰু গোটেই টিচাৰখিনিৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ। অনাগত দিনত কি হ'ব মন যায়? মই নীটৰ ফৰ্ম ফিল আপ কৰিছোঁ। এবাৰ ডক্টৰ পাৰিলে এবাৰ ডক্টৰ MBBS কৰিম, নহ'লে ছেকেণ্ড অপশ্যন মই এছিষ্টেণ্ট প্ৰফেচৰ হ'বলৈ ট্ৰাই কৰিম। ডক্টৰ কিয় বাছি ল'লা? ডক্টৰ কিয় বাছি ল'লা? চবকে হেল্প কৰিব পাৰিম ডক্টৰ হ'লে। তোমাৰ নিচিনা ল'ৰা ছোৱালী কেনেকুৱা তুমি পঢ়ি এইখিনি ৰিজাল্ট পালা, কি ক'বা তোমাৰ দৰে ল'ৰা ছোৱালীখিনি? হয়, মানে টিচাৰে যি কয় সেইটোৱে শুনিব লাগিব। ছাৰহঁতে যি কৈছিলে যেনেকৈ পঢ়িব দিছিলে তেনেকৈ পঢ়িছোঁ আৰু মোবাইলটো ইউজ কৰিব দিয়া নাছিলে তাতে। টিচাৰে যি কয় সেইখিনি ফ'ল' কৰিছোঁ আৰু প্ৰিন্সিপাল ছাৰ। তুমি যিটো ঘৰৰ পৰা বাহিৰত আছিলা, লাইফটো কেনেকুৱা আছিল? ভালে, অলপমান বেয়াও লাগিছিলে মা পাপাৰ পৰা দূৰত, কিন্তু এইখিনি কষ্ট কৰিলোঁ কাৰণে আজিখিনি পালোঁ, কৰিব লাগিব এইখিনি। 94% হৈছে, হোমৱৰ্কটো কেনেকুৱা আছিলে আৰু ঘৰখনৰ কালৈকে বেছি মনত পৰিছিলে? গোটেইখিনিয়ে, মা, পাপা, দাদা চবতে মনত পৰিছিলে। আকৌ এতিয়া ৰিজাল্টটো ভাল হোৱাৰ কাৰণে ভাল লাগিছে। যিমান দিন কষ্ট কৰিলোঁ সেইখিনি পালোঁ ফল বুলি পেলাই। কি ক'বা শেষত, কি ক'বা? চবে পঢ়িব লাগিব, এইখিনি কষ্ট কৰিব লাগিব। ঘৰৰ পৰা দূৰত থাকি পেলাই এইখিনি কষ্টৰ কাৰণে পাইছোঁ আজি মানে মই প্ৰকাশ কৰিব নোৱাৰো আৰু মই মানে কালি ৰিজাল্টটো পোৱাৰ সময়ত কান্দি পেলাইছো আৰু মানে যেনেকৈ ভাবিছিলো তেনেকৈ তাই পাছ কৰিছে, আশা কৰি আছিলো। ভাল পাইছো আৰু ফূৰ্তি লাগিছে আৰু যিবিলাকে তাইক আশীৰ্বাদ দিছে, সহায় কৰিছে, তেওঁলোককো ধন্যবাদ দিছো আৰু ছাৰক বিশেষকৈ ধন্যবাদ দিছো। তেওঁ বহুতখিনি ছাপোৰ্ট কৰিছে তাই মানে আজি যিখিনি মানে এই পালে এইখিনি ছাৰে বহুতখিনি সহায় কৰিছে। এগৰাকী অভিভাৱক হিচাপে সফল হৈছে নে আপুনি? হৈছো আৰু আগলৈও আশা কৰিছো আকৌ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।